হাই এভৰিৱান, সকলোকে স্বাগতম জনালোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ আমাৰ মৰমৰ জুবিন গাৰ্গৰ ওপৰত যদি ইংলিছত কিবা প্ৰশ্ন আহে তোমালোকে বনাব কৈ আছিলা। মই অলৰেডি এছেখন দিলোঁ। আজি আমি পঢ়িম যে আনচিন পেছেজ এটা যদি আহে জুবিন দাৰ ওপৰত এটা পেছেজ দি দিলে, তাৰ পৰা দুটামান কুৱেশ্যন দিলে, তো আমি কেনেকৈ কৰিম, ঠিক আছে? আমি অলপমান মই তোমালোকক দেখাই দিওঁ, তোমালোকে নিজেও কৰিব পাৰা। আৰু পোনপ্ৰথমে কৈ থওঁ, এই নোটছটো মই লৈছোঁ আমাৰ ক্লাছ 10ৰ ইংলিছ ক্লাছৰ পৰা, যোনটো প্ৰস্তুত কৰিছে আকাশ ঘোষ ছাৰে। আমি প্ৰথমে চাওঁ পেছেজটো কেনেকৈ আহিব। জুবিন গাৰ্গ, আমি প্ৰথমে পেছেজ কৰাৰ আগতে পেছেজটো পঢ়ি ল'ম। ফনলি কল্ড এজ জুবিন দা ৱাজ ওৱান অফ দ্য মষ্ট ইনফ্লুৱেঞ্চিয়েল কালচাৰেল ফিগাৰ্ছ অফ আছাম। মই অসমীয়াত কৈ যাম হা। জুবিন গাৰ্গ অৰ্থাৎ আমি যাক জুবিন দা বুলি জানো, তেখেতে অসমৰ আটাইতকৈ ইনফ্লুৱেঞ্চিয়েল সাংস্কৃতিক ব্যক্তি হিচাপে জনাজাত। হি ৱাজ নট অনলি এ ছিংগাৰ বাট অলছ' এ লিৰিকিষ্ট, কম্প'জাৰ, ফিল্ম মেকাৰ এণ্ড ছ'চিয়েল ভইচ। তেখেত কেৱল মাত্ৰ এজন গায়কেই নাছিলে, তেখেতে আছিলে কি সুৰকাৰ, গীতিকাৰ, তাৰপিছত চলচ্চিত্ৰ নিৰ্মাতা, তাৰ লগতে আমাৰ সমাজৰ প্ৰতিটো ক্ষেত্ৰতে মাত মতা এজন মানুহ। থ্ৰু হিজ ছংছ হি এক্সপ্ৰেছ দ্য জয়, ছ'ৰ, ষ্ট্ৰাগলছ এণ্ড এছপিৰেশ্যন অফ কমন পিপল। তেখেতে নিজৰ সংগীতৰ জৰিয়তে অসমৰ যিবিলাক সাধাৰণ মানুহৰ সুখ, দুখ, সংগ্ৰাম আৰু আশা আকাংক্ষা সকলোবোৰ প্ৰকাশ কৰিছিলে। হিজ মিউজিক ব্লেণ্ডেড ফ'ক ট্ৰেডিশ্যন উইথ মডাৰ্ণ ষ্টাইল, মেকিং আছামিজ কালচাৰ পপুলাৰ এমং দ্য য়ংগাৰ জেনেৰেশ্যন। তেখেতৰ সংগীতে অসমীয়া কালচাৰটো আমাৰ যুৱ প্ৰজন্মৰ মাজত বেছিকৈ প্ৰচলিত কৰি তুলিছিলে। এপাৰ্ট ফ্ৰম মিউজিক, জুবিন গাৰ্গ ৱাজ অলছ' ন'ন ফৰ এজ ফিয়াৰলেছ অপিনিয়ন অন ছ'চিয়েল এণ্ড পলিটিকেল ইছ্যু। কেৱল সংগীতৰ লগতে নহয়, জুবিন দা তেখেতে যে ভয় নকৰে কাকো, আৰু তেখেতে সকলো নিৰ্ভীকভাৱে তেখেতৰ মতামত প্ৰদান কৰে যিকোনো সামাজিক বা ৰাজনৈতিক ইছ্যুবিলাকত, তাৰ বাবেও তেখেত জনাজাত আছিলে। হি অপেনলি স্প'ক এগেইনষ্ট কৰাপশ্যন, ইনজাষ্টিছ এণ্ড কালচাৰেল এক্সপ্লইটেশ্যন। তেখেতে সাংস্কৃতিক বৈষম্য হওক, দুৰ্নীতি হওক, তাৰপিছত অন্যায় হওক, সকলোৰে বিৰুদ্ধে মাত মাতি আহিছিলে। হিজ ইনভলভমেণ্ট ডিউৰিং নেচাৰেল ডিজাষ্টাৰ্ছ এণ্ড ছ'চিয়েল মুভমেণ্ট শ্ব'জ হিজ ডিপ লাভ ফৰ আছাম এণ্ড ইটছ পিপল। মানে যেতিয়াই অসমত প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী বা বিভিন্ন ধৰণৰ সামাজিক যিবিলাক অসমত সংগ্ৰাম হয়, তাত তেখেতে যে অংশগ্ৰহণ কৰিছিলে, তাৰ জৰিয়তে তেখেতৰ অসমৰ প্ৰতি থকা মৰম ভালপোৱাবোৰ জাগি উঠিছিলে। ইভেন আফটাৰ হিজ ডেথ, হিজ ছংছ কণ্টিনিউ টু ইনস্পায়াৰ মিলিয়নছ, প্ৰুভিং ডেট ট্ৰু আৰ্টিষ্ট নেভাৰ ডাই। তেখেতৰ মৃত্যুৰ পিছতো তেখেতৰ সংগীতে অসমৰ লাখ লাখ অনুৰাগীক অনুপ্ৰাণিত কৰে। এতিয়া আমাক কুৱেশ্যনকেইটা চাওঁ হা। আমি ধুনীয়াকৈ অলপ বস্তুখিনি বুজি ল'লোঁ, এতিয়া আমি কুৱেশ্যন চাওঁ। হু ৱাজ জুবিন গাৰ্গ? জুবিন গাৰ্গ কোন বুলি আহিলে আমি পেছেজটোত চাম। তো মই লিখিয়ে দিছোঁ ধুনীয়াকৈ, তোমালোকে লিখি ল'বা। জুবিন গাৰ্গ ৱাজ এ ফেমাছ আছামিজ ছিংগাৰ, কম্প'জাৰ এণ্ড কালচাৰেল আইকন। সেনেকৈ আমি লিখিম, ঠিক আছে? নেক্সট সুধিছে, হোৱাট মেড হিজ মিউজিক স্পেচিয়েল? তেখেতৰ মিউজিকক কোনে কিহে স্পেচিয়েল বনাইছিলে? আমি যদি চাওঁ, তেখেতৰ মিউজিকক কিহে স্পেচিয়েল বনাইছিলে? মডাৰ্ণ ষ্টাইল, ফ'ক ট্ৰেডিশ্যন আৰু মডাৰ্ণ ষ্টাইল, ঠিক আছে? এই দুটা শব্দ আছে, তো সেইটো কাৰণে লিখিছোঁ হিজ মিউজিক ব্লেণ্ডেড ফ'ক ট্ৰেডিশ্যন উইথ মডাৰ্ণ ষ্টাইল এণ্ড ৰিফ্লেক্টেড পিপলছ ইম'শ্যন। এইটোও আছে, ইয়াৰ উপৰি পিপলছ ইম'শ্যন মানে জয়, ছ'ৰ গোটেইবোৰ যে আহিছিলে বুলি কৈছোঁ, সেইটোও যে আহিছে, সেইবাবে আমি দুইটা পইণ্ট লিখিছোঁ। মেনশ্যন টু ছ'চিয়েল কোৱালিটিছ অফ জুবিন গাৰ্গ। টু ছ'চিয়েল কোৱালিটি কি? তেখেতে হি স্প'ক এগেইনষ্ট কৰাপশ্যনৰ এগেইনষ্টত মাত মাতিছিলে, এণ্ড ৱৰ্ক ডিউৰিং ছ'চিয়েল ক্ৰাইচিছ। দুটা আমি পেৰেগ্ৰাফটোত পাইছোঁ, অকল পেৰেগ্ৰাফটোৰ পৰাই লিখিবা হা, নিজৰ মতে লিখি নিদিবা। তেখেতে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিছিলে এইটো, আৰু তেখেতে নেচাৰেল ডিজাষ্টাৰ সময়ত মানুহৰ বাবে কাম কৰিছিলে। তাৰপিছত ফাইণ্ড এ ৱৰ্ড ফ্ৰম দ্য পেছেজ মিনিং ব্ৰেভ এণ্ড বল্ড, মানে সাহসী আৰু কাৰোলৈ ভয় নকৰা। আমি যদি ইয়াত চাওঁ, ফৰ হিজ ফিয়াৰলেছ অপিনিয়ন, কাৰোলৈ ভয় নকৰা মানে কি? ফিয়াৰলেছ, অৰ্থাৎ ফিয়াৰলেছ হ'ব, ঠিক আছে? তাৰপিছত সুধিছে, হোৱাট মেছেজ ডাজ দ্য পেছেজ কনভে? পেছেজটোৰ জৰিয়তে আমাক কি মেছেজ দিয়া হৈছে? এইটো তুমি নিজৰ ফালৰ পৰা এটা লাইন লিখিব লাগিব। কি দিয়া হৈছে যে ট্ৰু আৰ্টিষ্ট লিভ ফৰ এভাৰ থ্ৰু দেয়াৰ ৱৰ্ক। যিবিলাক সঁচা শিল্পী, তেখেতৰ কামৰ জৰিয়তে তেখেতসকল অমৰ হৈ ৰয়। তো এনেকৈ আমি গোটেই ধুনীয়াকৈ কুৱেশ্যনকেইটা মই তোমালোকক দেখাই দিলোঁ। শেষত কৈ থওঁ, তোমালোকে যদি আমাৰ ক্লাছ 10ৰ ইংলিছ কৰ্চটো জইন হ'ব বিচাৰা, তেনেহ'লে জইন হ'ব পাৰা মেথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰি। তাত গোটেইবিলাক বস্তু দিয়া আছে, কমপ্লিট কৰ্চ, তাৰপিছত প্ৰ'জ পয়েট্ৰি হওক, লেটাৰ, ৰিপৰ্ট, গ্ৰামাৰ পাৰ্ট, মক টেষ্ট, টপাৰ নোটছ, ৰেকৰ্ডেড লেকচাৰ, সকলো পাবা। লাইভ ডাউট ছেশ্যন হয়, আৰু গোটেইবোৰ কোনে লৈছে জানানে? ইংলিছৰ ছাৰ আকাশ ঘোষ, বৰ্তমান NIT শিলচৰৰ ষ্টুডেণ্ট। আৰু আটাইতকৈ ভাল কথা, তেওঁ নিজেই ইংলিছত 100 আউট অফ 100 পাইছিলে, উইথ 96% ইন HSLC। চ' এই ভিডিঅ'টো ইমানতে আমি এণ্ড কৰিছোঁ। নেক্সট আৰু এটা ভিডিঅ'ত অতি সোনকালে লগ পাই আছোঁ তোমালোকক।